গুৱাহাটীৰ গোটানগৰত অসম ভূমি সংৰক্ষণ প্ৰশিক্ষণ বিদ্যালয় মুকলি। বিদ্যালয়খন উদ্বোধন কৰে বিভাগীয় মন্ত্ৰী ইউজি ব্ৰহ্মই। উপস্থিত থাকে বিধায়ক ৰবীন্দ্ৰ নাৰায়ণ কলিতা, বিভাগীয় বিষয়া কৰ্মচাৰী। বিভাগটোত নতুনকৈ নিযুক্তিপ্ৰাপ্ত তৃণমূল কৰ্মচাৰীক দিয়া হ'ব প্ৰশিক্ষণ। বিদ্যালয়খনত কৰ্মচাৰীসকলৰ বাবে থাকিব 11 মহীয়া ব্যৱহাৰিক দিশৰ বিশেষ প্ৰশিক্ষণ। কৰ্মচাৰীসকলক সকলো দিশত যোগ্য কৰি তোলাৰ লক্ষ্যৰে এই প্ৰশিক্ষণৰ ব্যৱস্থা। তাৰোপৰি ৰেঞ্জাৰসকলক প্ৰশিক্ষণ পৰৱৰ্তী সময়ত এই বিদ্যালয়তে দিয়াৰ ব্যৱস্থা কৰিব বুলি উল্লেখ কৰে মন্ত্ৰী ইউজি ব্ৰহ্মই। ইফালে একেটা অনুষ্ঠানতে আন্তঃ বিশ্ববিদ্যালয়ৰ তৰ্ক প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা প্ৰদান কৰা হয়। মাটি খহনীয়া আৰু সংৰক্ষণ বিষয়ত অনুষ্ঠিত হৈছিল এই তৰ্ক প্ৰতিযোগিতাখনি। উল্লেখ্য যে মাইবঙত আছিল এই প্ৰশিক্ষণ কেন্দ্ৰটো, কিন্তু উক্ত স্থানত সেনা বাহিনীৰ কেম্প নিৰ্মাণ কৰাৰ বাবে গুৱাহাটীলৈ স্থানান্তৰ কৰা হয় বিদ্যালয়খন। এতিয়া বৰ্তমান ডিমা হাছাও জিলাৰ মাইবঙৰ ওচৰত মাহুৰৰ টাউন অঞ্চলতে এই ট্ৰেইনিং স্কুলটো আছিল। 1982 চনৰ পৰা 1995 চনলৈকে টোটেল 13 বছৰ আমাৰ ট্ৰেইনিং স্কুলত আমাৰ ট্ৰেইনিং আমাৰ যিটো সইল কনজাৰ্ভেশ্যনৰ যিটো ডেমনষ্ট্ৰেটৰ যিবিলাক জুনিয়ৰ আৰু সইল কনজাৰ্ভেশ্যন ফিল্ড ৱৰ্কাৰ যিখিনি আমাৰ সাধাৰণতে টেকনিকেল মানুহ। কিন্তু কি হ'ল 1995ত যেতিয়া ডিমা হাছাও জিলা যেতিয়া অলপ উত্তপ্ত পৰিৱেশ হয়, উত্তপ্ত পৰিৱেশৰ ফলত তেতিয়া আমাৰ যিটো ট্ৰেইনিং স্কুল আছিল, ট্ৰেইনিং স্কুলটোত আৰ্মি কেপচাৰ কৰি ল'লে। বিধায়ক হিচাপে আমিও নিশ্চয় কিছু আপোনালোকক যথেষ্ট সহায় কৰিব পৰা আমাৰ এটা সুবিধা আছে। যদি তেনেধৰণৰ কিবা অসুবিধা, সইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টটো এটা গুৰুত্বপূৰ্ণ বিভাগ আৰু এই ডিপাৰ্টমেণ্টটোৱে আমাৰ গ্ৰাম্যাঞ্চলত থকা যিসকল দুখীয়া খেতিয়ক আছে, কৃষক আছে, এই কৃষকসকলৰ কৃষিৰ ক্ষেত্ৰত যথেষ্টখিনি অৱদান আগবঢ়াব পাৰে। গতিকে আজি মোৰ সমষ্টিৰে গোটানগৰত আজি ভূমি সংৰক্ষণ প্ৰশিক্ষণ কেন্দ্ৰ এটা ইয়াতে স্থাপন কৰিছিল। আজি মাননীয় মন্ত্ৰী উৰ্ষা গৌৰা ব্ৰহ্ম ডাঙৰীয়াই আজি ইয়াত আনুষ্ঠানিকভাৱে মুকলি কৰিছে আৰু এই ট্ৰেইনিঙৰ পৰা আমাৰ ইয়াতে প্ৰায় 40 গৰাকীয়ে 11 মহীয়া ট্ৰেইনিং ল'ব পাৰিব আৰু ট্ৰেইনিং লোৱাৰ পিছত তেখেতসকলে ডেমনষ্ট্ৰেটৰ বা ফিল্ড ৱৰ্কাৰ হিচাপেও কামত নিযুক্ত হ'ব পাৰিব। গতিকে আমি ফিল্ডত যিহেতু আমাৰ কিছু অভাৱ আছিল তেনেধৰণৰ কৰ্মচাৰীৰ, গতিকে এই ট্ৰেইনিং চেণ্টাৰে সেই অভাৱটোক নিশ্চয় পূৰণ কৰিব। এইটো মাইবঙৰ মাহুৰত আছিল, কিন্তু তাতে যেতিয়া অলপ এক্সট্ৰিমিষ্টৰ প্ৰব্লেম হৈছিল তেতিয়া আৰু তাতে যিহেতু আৰ্মিৰ কেম্প কৰিলে, গতিকে ইয়াতে সেইটো স্থানান্তৰ কৰাৰ কাৰণে সিদ্ধান্ত লৈছিল আৰু সেই সিদ্ধান্ত অনুযায়ীয়ে আজি ইয়াতে এই ট্ৰেইনিং চেণ্টাৰটো সম্পূৰ্ণ কৰি আজি ৰাইজক উচৰ্গা কৰিলে। ট্ৰেইনিং চেণ্টাৰটো মুকলি কৰা হৈছে বিদ্যালয় কেনেকুৱা ধৰণে? নাই, এটা সময়ত মাইবং মাহুৰত আছিলে আৰু বিভিন্ন ইনচাৰ্জেঞ্চি প্ৰব্লেম থকাৰ কাৰণে তাত ট্ৰেইনিং ল'বলৈ মানুহ যোৱাটো মুস্কিল হৈ গৈছিল আৰু এটা হ'ল যে আৰ্মিয়ে মানে আমাৰ ট্ৰেইনিং চেণ্টাৰটো অকুপাই কৰি লৈছিল। তাৰ কাৰণে এইটো শ্বিফটিং কৰা হ'ল। প্ৰায় 2 বছৰৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ল। প্ৰায় 2.5 কোটি টকাৰে এইটো বিল্ডিংটো বনোৱা হৈছে। ইয়াত মানে আমাৰ গ্ৰাউণ্ড ষ্টাফ মানে গ্ৰাউণ্ড লেভেল ৱৰ্কাৰবিলাকক আৰু ডেমনষ্ট্ৰেটৰবিলাকক ট্ৰেইনিং দিয়া হ'ব। ভৱিষ্যতলৈ ৰেঞ্জাৰ ট্ৰেইনিঙলৈকে উন্নীত কৰিব পাৰি নেকি তাৰে এটা চিন্তা চৰ্চা চলি আছে। তো এইটো আজি উদ্বোধন কৰা হ'ল। আমাৰ এই কাৰ্যসূচীত স্থানীয় বিধায়ক ৰবীন্দ্ৰ নাৰায়ণ কলিতা আছিল আৰু আমাৰ বিভাগৰ যিসকল সচিবৰ পৰা আৰম্ভ কৰি ডাইৰেক্টৰলৈকে আৰু সকলো ডিঅ'বিলাক ইয়াত উপস্থিত আছিল। ইয়াৰ দ্বাৰা দি আমি এটা ডাঙৰ এছেট কৰিলোঁ গুৱাহাটী গোটানগৰত। ইয়াতে আহি পেলাই মানুহবিলাকে যিটো ট্ৰেইনিং ল'ব আৰু ইয়াৰ এই ছাৰাউণ্ডিঙৰ যিটো এটা নান্দনিক দৃশ্য এটা, সেইটো দেখি পেলাই চবেই মানে ভাল পাব বুলি মই ভাবোঁ। আৰু সইল কনজাৰ্ভেশ্যনত এটা চেঞ্জ আনিবৰ কাৰণে আমাৰ গ্ৰাউণ্ড লেভেল ৱৰ্কাৰ্ছবিলাক আৰু ডেমনষ্ট্ৰেটৰ তেওঁলোকক আৰু বেছি ৱেল ইকুইপ কৰিবৰ কাৰণে প্ৰয়োজন হৈছে। আৰু এই ট্ৰেইনিংটো দিয়াৰ লগে লগে বেছিকৈ এক্সপাৰ্টিজটো বাঢ়ি যাব আৰু আমাৰ ভূমি সংৰক্ষণৰ কাম কাজ কৰাৰ ক্ষেত্ৰত মোৰ পাৰফেক্টনেছ আহি যাব আৰু মানে লং লাষ্টিং এটা কাম কৰিবলৈ আমি
সুযোগ পাম কাৰণ আজি সয়েল কনজাৰ্ভেশ্যনে যিখিনি প্ৰব্লেমটো ফেচ কৰি আছে তাত সয়েল ইৰ'শ্যনটো তাৰ নেচাৰটো চেঞ্জ হৈ গৈ আছে বিশেষকৈ পাহাৰৰ পৰা নামি অহা পানীবিলাক বেছিকৈ মানে ডিভাষ্টেটিং হৈ গৈছে মানে তাৰ কাৰেণ্টটো খুব বাঢ়ি গ'ল আমাৰ ডিফৰেষ্টেশ্যন বাঢ়ি গৈছে আৰু ছাৰফেচ ৱাটাৰ ইৰ'শ্যনটো খেতি পথাৰবিলাকত ঠায়ে ঠায়ে প্ৰতিটো ডিষ্ট্ৰিক্টত দেখিবলৈ পাইছোঁ এই প্ৰব্লেমৰ লগত যদি আমি মোকাবিলা কৰিব লাগে গতিকে এক্সপাৰ্ট মানুহৰ এক্সপাৰ্ট টীমৰ প্ৰয়োজন আৰু সয়েল কনজাৰ্ভেশ্যনে খুব মানে ছাকচেছফুলি এই সয়েল ইৰ'শ্যন মানে ভূমি গৰাখহনীয়া সমস্যাবিলাক ৰোধ কৰাৰ ক্ষেত্ৰত আমি ইভেন মানে ডাঙৰ ডাঙৰ নদীৰ ওচৰে পাজৰেও এইখিনি আমি কৰি পেলাই সফলভাৱে আমি দেখুৱাইছোঁ যে আমি কৰিব পাৰোঁ আৰু তাৰ এচিভমেণ্টবিলাক খুব সন্তুষ্টজনক আৰু জনগণৰ ৰাইজৰ কাৰণে উপকৃত হৈছে কিমান দিনীয়া এইটো বন্ধু প্ৰশিক্ষণ 11 মহীয়া হ'ব 40 জনকে দিব এটা বেটছত 11 মহীয়া প্ৰশিক্ষণ হ'ব নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z